আজি নিৰ্বাচন আপোনালোকে দিল্লীৰ নিৰ্বাচনৰ ফলাফল দেখি আছে। এতিয়ালৈকে যিটো ফলাফল আহিছে এইটোৱে পুনৰ এই দাবীটো ৰাইজক কৰিছে যে বিৰোধীক কৰিছে যে ঐক্যবদ্ধতাৰে যুঁজা ন্যূনতম ভোট বিভাজন হ'লেও লাভ কিন্তু বিজেপিৰ হয়, শাসকীয় পক্ষৰ হয়। আনকি হাৰিয়ানাত 1.79% ভোট আপে পাইছিল, যাৰ কাৰণে যি চৰকাৰ বিৰোধীয়ে গঠন কৰিব লাগিছিলে কংগ্ৰেছৰ নেতৃত্বত সেইটো নহয় বিজেপিৰ পক্ষত গ'ল। গতিকে আজিও সময় আছে, এতিয়া সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব, সকলো কথা উপলব্ধি কৰি সিদ্ধান্ত সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে মই বাৰে বাৰে কৈ আহিছোঁ, আমি অকণমান এৰা ধৰা বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ জনতাৰ যিটো আহ্বান, জনতাই বিজেপিৰ এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সাম্প্ৰদায়িকতা ঘৃণা সংকীৰ্ণতাই সমাজ ভাঙিছে, সাতামপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙিছে, শংকৰ আৰু আজানৰ আদৰ্শত কুঠাৰাঘাত কৰিছে। তেনে সময়ত আমাৰ ৰাইজে বিচৰা যিখন সমাজ, সেইখন সমাজ যদি পুনৰ ঘূৰাই আনিব লাগে, তেতিয়াহ'লে বিজেপিক উৎখাত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব আৰু ৰণকৌশল সেইটো হ'ল একতা ঐক্যবদ্ধতাৰে যুঁজ দি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা। আজি নিৰ্বাচন আপোনালোকে দিল্লীৰ নিৰ্বাচনৰ ফলাফল দেখি আছে। এতিয়ালৈকে যিটো ফলাফল আহিছে এইটোৱে পুনৰ এই দাবীটো ৰাইজক কৰিছে যে বিৰোধীক কৰিছে যে ঐক্যবদ্ধতাৰে যুঁজা ন্যূনতম ভোট বিভাজন হ'লেও লাভ কিন্তু বিজেপিৰ হয়, শাসকীয় পক্ষৰ হয়। আনকি হাৰিয়ানাত 1.79% ভোট আপে পাইছিল, যাৰ কাৰণে যি চৰকাৰ বিৰোধীয়ে গঠন কৰিব লাগিছিলে কংগ্ৰেছৰ নেতৃত্বত সেইটো নহয় বিজেপিৰ পক্ষত গ'ল। গতিকে আজিও সময় আছে, এতিয়া সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব, সকলো কথা উপলব্ধি কৰি সিদ্ধান্ত সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে মই বাৰে বাৰে কৈ আহিছোঁ, আমি অকণমান এৰা ধৰা বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ জনতাৰ যিটো আহ্বান, জনতাই বিজেপিৰ এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সাম্প্ৰদায়িকতা ঘৃণা সংকীৰ্ণতাই সমাজ ভাঙিছে, সাতামপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙিছে, শংকৰ আৰু আজানৰ আদৰ্শত কুঠাৰাঘাত কৰিছে। তেনে সময়ত আমাৰ ৰাইজে বিচৰা যিখন সমাজ, সেইখন সমাজ যদি পুনৰ ঘূৰাই আনিব লাগে, তেতিয়াহ'লে বিজেপিক উৎখাত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব আৰু ৰণকৌশল সেইটো হ'ল একতা ঐক্যবদ্ধতাৰে যুঁজ দি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা।